মই যদি উৎপল কলিতা অসম চৰকাৰৰ আবকাৰী বিভাগৰ এজন কনিষ্ঠ হিচাপে মই বৰ্তমান কৰ্মত নিয়োজিত। মই চাকৰি পাইছিলোঁ আপোনাৰ 2009 চনৰ 29 ডিচেম্বৰত মই চাকৰি জইন কৰিছিলোঁ। এতিয়া মই তেজপুৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত মই চাকৰি প্ৰথম জইন কৰিছিলোঁ। তাৰপিছত মানে ধৰক মোৰ সৰু ছোৱালী এজনীও আছিলে, গীতিমা দাস ৰূপে চুমি, আমি দুজনে বিবাহপাশত আবদ্ধ হৈছোঁ 2012 9 মাৰ্চত। তাৰপিছত এতিয়াতো বৰ্তমান সকলো ঠিকেই আছিলে। তাৰপিছত 2009 চনত আমাৰ 16 চনত মই চাকৰি সূত্ৰে গধূলি হয় গুৱাহাটী আমাৰ কামৰূপ মেট্ৰত কামৰূপ জিলাৰ মেট্ৰ' চিটিত মই জইন কৰোঁ। জইন কৰাৰ পিছত মানে এনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ দেখা পাওঁ। এতিয়া মানুহে সকলোৱে জানে আমাৰ চাকৰি আমাৰ কোনো টাইম টেবুল নাথাকে। তাৰপিছত বস্তুবিলাক কেইটাই মানে মোৰ লগত কি কাৰণত কেনেকুৱা কি হ'ল মানে মনোমালিন্য বহুত ক্ষতি হ'ল আৰু আনকি মোক কোনো এপ্লাইও নকৰে আৰু মোক শাৰীৰিকভাৱে বহুতখিনি অত্যাচাৰ কৰিছে। মই হাতত দেখা পালে এতিয়ালৈকে এইবিলাক কটা চিন পৰ্যন্ত আছে, কিন্তু মই তথাপিও ইমানখিনি যোৱা নাছিলোঁ। কিন্তু সেই গতিকে কি হ'ল ঘৰৰ পৰা অশান্তি কৰিব খুজি যায়। মোৰ ঘৰৰ পৰিয়ালৰ লগতে মোৰ লগত অশান্তি কৰে। মই মানে ফেমিলি শান্তিৰ কাৰণে আৰু ঘৰৰ ওচৰতে 1 কিলোমিটাৰ ডিষ্টেঞ্চ ভাড়া কৰি লৈ দূৰত থাকিলে কেইদিনমান চাগে অলপ শান্তিবিলাক বাঢ়ে এইবিলাক ভাবি আৰু মই মোৰ এজনী ছোৱালীও আছে 2015 চনত জন্ম হৈছিলে, নাম পিহু কলিতা, বৰ্তমান 7 বছৰ হ'ল। আৰু কি হ'ল তেওঁ মানে গোটেইখিনি পইচা মোৰ কমপ্লিটলি উঠাই কৰি লৈ গ'ল, ঘৰলৈকে কৰি লৈ গ'ল। যিমানখিনি টকা জমা আছিলে মোৰ আৰু প্ৰায় বহুতখিনি সম্ভৱ, কাৰণ মোৰ বেংকৰ বহুত ধাৰ আছে আৰু মই নজনাকৈ মোক তাৰমানে কি কৰিলে মেডিকেল এডমিট কৰিম বুলি কয় মোক ৰিহাব চেণ্টাৰতে কৰাই দিলে। তেওঁ কিছুমান বস্তু লগ লাগি আৰু বিভিন্ন ধৰণৰ মানে মেডিচিন এনেকৈ দিলে, যাৰ ফলত আজিও মই এতিয়া মোক ক'বলৈ গ'লে মই খবৰ দিলে মই কমপ্লিটলি মই জোৰ নাপাওঁ। ডক্টৰৰ পৰামৰ্শমতে মই বৰ্তমান চলি থাকিব লগা আছে। আৰু তাৰপিছত আনকি মোৰ এখন গাড়ী আছিলে বেলেগত, সেইখনো লৈ গৈছে। সেইখনো 10,000 EMI এতিয়াও মই SBIৰ পৰা লোন লৈছিলোঁ, মই কৰি আছোঁ। আৰু বাকীখিনি ছোৱালীজনীৰ কাৰণে মই কেছো কৰিছোঁ আৰু ডিভ'ৰ্চ কেছো এপ্লাই কৰিছোঁ। গতিকে এইখিনিয়ে কথা আৰু বিভিন্ন ধৰণৰ মানসিক অত্যাচাৰ এতিয়াও তাই মোৰ ঘৰত চলাই আছে। বিভিন্ন ধৰণৰ খনৰ ধমকি আৰু পিছত গৈ মই গম পালোঁ কি বিভিন্ন ঠাইত তাইক ফটো পালোঁ মই ফটোৰ এভিডেঞ্চ আছে আপোনালোকক মই দিব পাৰোঁ। গোটেইখিনি লৈ আহিছোঁ। ফটোৰ লগত হোটেল হোৱা কিবা থকা এইবিলাক ফটো কমপ্লিটলি মই লৈ আহিছোঁ। যদি কিবা প্ৰব্লেম আছে মোৰ লগত, যদি তেওঁৰ কিবা কিবা মন আছিলে পুৰা বুলি আলোচনা মাধ্যমে সমাধান কৰিব লাগিছিলে বোলে আমি ডিভ'ৰ্চ নকৰোঁ, কিন্তু সেইটো নকৰি তেওঁ এটা মৰাৰ পৰিকল্পনা কৰিছিলে আৰু তেওঁ ৰিহাবত মতে মোক ঘৰৰ মানুহ তেওঁ যাব নিদিয়ে। ৰিহাবৰ লগ লাগি হেল্পিং হেণ্ড ফাউণ্ডেশ্যনৰ নাম ৰিহাব এটা গীতামন্দিৰ স্থিত মোৰ ঘৰৰ মা-দেউতাকে যাই মোক বহুত বিচাৰিছে, আনকি মোৰ মানে থানা পৰ্যন্ত গৈছে, কিন্তু মানে তেওঁ লগ কৰিব নিদিয়ে। অকল CCTVত দেখায়। মোৰ মা-দেউতাকে মানে নিজৰ ল'ৰা এজনক CCTVত চাই যাম নেকি ল'ৰা এজনক। তাৰপিছত বহুতখিনি সেয়া হোৱাৰ লাষ্টত মোৰ মৰিব লগা কণ্ডিশ্যন প্ৰায় 95% মানে মই ডেথ হ'ম আৰু এনেকুৱা। শেষত তাই এডভকেট মাতি এডভকেটৰ থ্ৰুতে মোৰ ঘৰৰ মানুহ লগায়। মই এতিয়া সেইটোৱে প্ৰশ্ন কৰিব খোজোঁ সকলোকে, মানুহ অসুখীয়া হ'ব পাৰে। অসুখীয়া মানুহ প্ৰথম প্ৰয়োজন এজন ডক্টৰৰ বা এখন মেডিকেলৰ, আৰু এডভকেট এজনৰ কি কাম? নিশ্চয় তাত কিবা এটা পৰিকল্পনা আছে। তাৰপিছত দেউতাই মোক তাৰ পৰা উদ্ধাৰ কৰি নিব পৰা KJP হস্পিটেলত সেয়া কৰে। তাৰপিছত তাতে মই গম পাওঁ মোৰ স্বাগত হস্পিটেলত মালিগাঁও স্বাগত হস্পিটেলত মই গোটেই মোৰ শৰীৰ ট্ৰিটমেণ্ট চলাইছোঁ। মোক তাৰমানে আৰ্লি হাৰ্ট ট্ৰেন্সপ্লাণ্টেশ্যনৰ মোক নিজে দিছে। হাৰ্ট মানে মোৰ কমপ্লিটলি বেয়া হৈ গৈছে, বৰ্তমান ট্ৰেন্সফাৰ কৰিব দিছে। তাৰপিছত চালোঁ মোৰ বেংকৰ একাউণ্ট কৰা প্ৰায় অনুমানিক 30-35 লাখ টকামান হ'ব। মোৰ টিপছ চহি লৈ তাই গোটেইখিনি পইচা ওলাই লৈ গুচি গৈছে। এতিয়া মই একাউণ্ট একেবাৰে নিৰ্মল ঘৰৰ মানুহ পইচাৰে চলি যায় আৰু দৰমহা পালে তাই কোনো পইচা ওলাই লৈ গুচি যায়। কেনেকৈ ওলাই লৈ যায় তাই মই নিজে নাজানো। এনেকুৱা কিছুমান এনেকুৱা ধৰণৰ বন্ধু-বান্ধৱ আছে আৰু এনিটাইম তাই ড্ৰিংকছ আৰু স্মক। আনকি ইয়াতে সাক্ষী আছে, KJP হস্পিটেলৰ কৰ্তৃপক্ষ সাক্ষী আছে। মই বেলেগ কৰি আছোঁ, মই উঠিব নোৱাৰোঁ। তাই মোৰ ৰুমত পেচেণ্টৰ ৰুমত তাই স্মক কৰি আছে, ডক্টৰে তাইক কৰিছে।
মেডিকেল ষ্টাফ এটাই কৰিছে, ইয়াতে আপুনি স্মক কেয়াৰ কৰিছে এনেকুৱা ধৰণৰ। গতিকে ইয়াৰ ন্যায় বিচাৰি মই কোৰ্টত এপ্লাই কৰিছোঁ। তাৰপিছত এতিয়া আপোনালোকৰ ওচৰতো সহায়ৰ হাত আগবঢ়াইছোঁ যাতে মই এটা কিবা এটা ন্যায় এটা পাওঁ, এইখিনিয়ে আৰু। প্ৰথমটো মই ইমান অনুমান কৰা নাছিলোঁ, প্ৰথম সকলোৰে অলপ চলপ পৰিয়ালৰ মানুহ মাৰিছিল, কিন্তু তাইতো পৰিকল্পনা কৰিছিল মৃত্যুৰ, সেইবিলাক মই ভবা নাছিলোঁ। এইটো মোটামুটি 2022 চনমানৰ পৰা বেছিকৈ হৈ গৈছিল। আনকি মোৰ হাতত দাগ আছে, আপোনালোকে চাব পাৰে, গ্লাছেৰে কাটি মোৰ হাতত চিলাই কৰিব লগা সমস্যা হৈছে। কিন্তু মই এতিয়া মোৰ নিজৰ বিশেষৰ প্ৰতি মই পুলিচ কেছ দিব জানো, কিবা এটা হৈছে আৰু চাগে কাটি দিলে তেনেকুৱা ধৰণৰ। এতিয়া মোৰ চিলাইত দাগ আছে এনেকুৱা। আজি মই এনেকুৱা এজন ভুক্তভোগী। আমিতো প্ৰায় আমি দেখা পাওঁ নাৰীৰ ওপৰত পুৰুষৰ নিৰ্যাতন চলে, যৌতুক বিচাৰি কিবা বিচাৰে, কিন্তু মই আজি এজন পুৰুষে অসম চৰকাৰৰ কৰ্মচাৰী হয়, মই নিজে যে মই ন্যায় বিচাৰি মই আদালততো মই সেয়া কৰিছোঁ, আইন আকাৰে মই গোটেইখিনি সেয়া কৰিছোঁ যাতে মই এটা ন্যায় পাওঁ, অসম চৰকাৰে যাতে মোক এটা ন্যায় এটা দিয়ে আৰু উচিত ন্যায় এটা। কাৰণ ভৱিষ্যতে যাতে মোৰ নিচিনা আৰু কোনো পুৰুষ এনেকুৱা নাৰী চলৰ কৰি বলি নহয় আৰু, সেইটোৱে মই বিচাৰোঁ। মোৰ বিয়াৰ মানে 3 ইয়াৰ্ছৰ আগৰ পৰা আমাৰ চা চিনাকি হৈছিল। চিনাকি মই মানে এটা নেটৱৰ্কিং বিজনেছ কৰিছিলোঁ প্ৰথম, তাৰপিছত প্লাছ মোৰ আৰু চাকৰি কৰাৰ মই বহুত কাম কৰিছিলোঁ। মোৰ নিজৰ গেম পাৰ্লাৰ দোকান আছিল, মই নিজে অনাৰ আছিলোঁ। তাৰপিছত মই চাহা ইণ্ডিয়াত কাম কৰিছিলোঁ, প্লাছ মই নেটৱৰ্কিং বিজনেছ কৰিছিলোঁ। গোটেইবিলাক পইচা মানে মোৰ জমা আছিলে, আৰু ভৱিষ্যতে এইটো মোৰ পৰিয়ালকে লাগিব বুলি ভাবি মইতো সেয়া নহয়, কিন্তু তাৰ সকলো বস্তু মোৰ পৰা এতিয়া কাঢ়ি লৈ গৈছে। এতিয়া মই একদম কমপ্লিট নি ধৰোঁ আৰু সেই বস্তু। আগতে মই গম পোৱা নাছিলোঁ, কিন্তু যেতিয়া মই মানে অসুখীয়া অৱস্থাত থাকিলোঁ, অসুখীয়া অৱস্থাত যেতিয়া মোক মেডিকেলৰ ষ্টাফে মোক কৈছে আপোনাৰ ৱাইফে আপোনাৰ ৰুমত আহি মেডিকেলত আপোনাৰ মন স্মক কৰিছে, তেতিয়া মই বিশ্বাস কৰা নাছিলোঁ। কিন্তু যেতিয়া তাই কিছুমান মই তাৰ মোবাইল মই চেক কৰিলোঁ, মোবাইলত কৰিব পাৰোঁ, এতিয়া মই দেখাব পাৰোঁ, ইয়াতে আছে আপোনাৰ গোটেইখিনি মই দিদি আপোনালোকে লৈ ল'ব, তাই গোটেইখিনি বস্তু তাই মানে এভিডেঞ্চ আছে সেইবিলাকৰ। এনেকৈ মই একো গম নাপাওঁ, কিবা কথা আছে খোলাখুলি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগে। অকস্মাত কিবা এটা নহয় কিবা এটা আপোনাৰ টপিক এটা উলিয়াই দিয়ে, কেনেকুৱা টপিক মই নিজে ধৰিব নোৱাৰোঁ। আমাৰ ডিউটি 24/7 আমাৰ ডিউটি, আমি যেতিয়া তেতিয়া আমাৰ ইনফৰমেশ্যনত আমি ওলাই যাব লাগে, ইলিগেল লিগাল আমি ধৰিব লাগে, আমি ওলাই যাওঁ। কাৰণ ঘৰতে যেতিয়া আমি মনোমালিন্য দেৰিকৈ হৈছে, দেৰি হ'ব পাৰে, মই চৰকাৰ দৰমহা লৈছোঁ, মই ৰাতি 2টা বজাতো এখন যদি ইলিগেল লিগাৰ গাড়ী বনাই মই ৰাতি 2টা বজাত ওলাই যাব পাৰোঁ। মোৰতো 10টা to 5টা ডিউটি নহয়, গতিকে সেইটো ক্ষেত্ৰত মোৰ মনোমালিন্য কৰি যেনে কিবা লাভ আছে। এইটো তেওঁৰ ডাঙৰ ককাইক নিতুল দাস ওৰফে বাবা বুলি মাতে, মাক ভৱানী দাস, আৰু তাইৰ ফ্ৰেণ্ড আছে কিশোৰ শৰ্মা বুলি এজন আছে, জিতু শইকীয়া বুলি আছে, তেওঁৰ কমপ্লিট। আনকি আৰু এটা কথা মই খোলা বুলি কথা কওঁ, মোৰ একাউণ্ট চেলাৰী একাউণ্ট, দৰমহা একাউণ্ট, SBI চেলাৰী একাউণ্টত মোক অসম চৰকাৰে দৰমহা দিয়ে, মোৰ চহী নোহোৱাকৈ মোৰ একাউণ্টত যেন ট্ৰেন্সফাৰ হৈ বেলেগ ব্ৰাঞ্চত গুচি গৈছে। সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? বেংকত খবৰ লৈছিলোঁ, কিন্তু কৈছে এইটো আজিকালি পাৰে বোলে ইউনো বুলি কিবা এনেকৈ হৈছে, এইটো আপোনাৰ নিচেচেল হৈছে, বেংকে মোক সেইখিনি কথা কৈছে। পাণবজাৰ ব্ৰাঞ্চত মোৰ একাউণ্ট আছিলে, মই যেতিয়া পাণবজাৰ ব্ৰাঞ্চত যাওঁ মোক কৈছে বেংকৰ অথৰিটি কৈছে আপোনাৰতো ইয়াতে একাউণ্ট নাই। মইতো তেতিয়া আচৰিত, মইতো 4-5 বছৰৰ পৰা মই ইয়াতে মই চেলাৰী লৈ আছোঁ, মোৰ একাউণ্টে নাই ইয়াতে। ভালকৈ চাওকচোন একাউণ্টটো ক'ত গৈছে, আপোনাৰ ফেঞ্চি বজাৰ ব্ৰাঞ্চ হৈ আছে, ফেঞ্চি বজাৰত মোৰ একাউণ্ট কেনেকৈ কৰোঁ? কৈছে আপোনাৰ অসুখীয়াৰ কাৰণে ফেঞ্চি বজাৰ ব্ৰাঞ্চ আছে। এতিয়া ব্ৰাঞ্চটোতে ওচৰত আনিলে মই মানি ল'লোঁ হয়, বোলে মেডিকেলৰ ওচৰত আনিছে, ঘৰৰ ওচৰত আনিছে, পাণবজাৰৰ পৰা উল্টাকৈ এতিয়া ফেঞ্চি বজাৰ কিয় নিলে? তাত নিশ্চয় কিবা এটা পৰিকল্পনা এটা আছে।
নহয় সেইটো মই ট্ৰেন্সফাৰ কৰালোঁ মই নকৰালৈকে মই ট্ৰেন্সফাৰ কৰাই ল'লোঁ এপ্লিকেশ্যন দি মোৰ ঘৰৰ ওচৰত ব্ৰাঞ্চত মই কৰাই ল'লোঁ মোৰ অসুখীয়া গাড়ী এমাৰ্জেঞ্চি বজাৰলৈকে পালে মই ধৰি দিব নোৱাৰোঁ কিবা এটা বেংকৰ কাম হ'লেতো মই যাব লাগিব এতিয়া চেলাৰী যোৱা এপ্ৰিললৈকে কমপ্লিটলি মোৰ মেছেজে ওলাই যায় তাৰমানে কেনেকুৱাকৈ এটা ইউনো কৰি ওলাই মোৰ এইবিলাক চিষ্টেম আনকি মোৰ আপুনি চালে গম পাব মোৰ ফেচবুক একাউণ্টটো মোৰ সেনেকুৱা নাই বৰ্তমান মই খালি হোৱাটছআপ ইউজ কৰোঁ এইটো আমাৰ অফিচিয়েল ক্ষেত্ৰত লাগে কিন্তু তাই এইবিলাক বস্তু সেয়া কৰি ইউনো কৰি তাৰমানে ৰাতিপুৱা সন্ধিয়া মোৰ দৰমহা সোমালটো সন্ধিয়াটো মই যাব নোৱাৰোঁ ওলাব ৰাতিপুৱালৈকে ওলাম আৰু অফিচ যাওঁতে ৰাতিপুৱা মোৰ একাউণ্ট দিম এতিয়া যোৱা এপ্ৰিলৰ পৰাই মই এইটো লগ কৰি দিছোঁ হয় সেনেকুৱা একো হোৱা নাছিল তাৰমানে মোক কিছুমান এনেকুৱা ধৰণৰ ইনচুলিন দিছিলে আৰু ইনচুলিনবিলাক কমপ্লিটলি মই গম পাইছিলোঁ মোৰ মানে ভৰিত দিছিলে ইনচুলিনবিলাক ৰিহাবত থকা অৱস্থা দিছিলে কিন্তু আৰু আগতেও দিছিলে আৰু ৰিহাবতো দিছে কিন্তু কোনো ডক্টৰ বা নাৰ্ছে দিয়া নাছিল মেডিকেলৰ অথৰিটি মোক দিয়া নাছিল ৰিহাবৰ ল'ৰাই মোক দিছিলে সেইখিনি মোৰ হাতত প্ৰমাণো আছে হেল্পিং হেণ্ড এণ্ড ফাউণ্ডেশ্যন নামৰ ৰিহাব কি কাৰণে মই নিজে নাজানো মই যেতিয়া মোক কমপ্লিটলি আনকনচিয়াছ কৰি পেলাইছে এই ইনচুলিন দি প্ৰসংগ নাহে কিন্তু মোক আনকনচিয়াছ কৰি পেলাইছে কমপ্লিটলি যিটো বস্তু মই ক'ত আছোঁ মোক আনকি কমপ্লিটলি পাগল কৰি পেলাইছে মই ক'ত আছোঁ কি খাইছোঁ মই নিজে ক'ব নোৱাৰোঁ এনেকুৱা কৰি পেলাইছে আৰু কমপ্লিটলি যেতিয়া মোৰ একাউণ্টৰ পৰা টকা সৰকালে তাৰপিছত যেতিয়া মোৰ চেঞ্চ আহিল মই গম পাইছোঁ মই এটা ৰিহাবত আছোঁ তাৰপিছত মই মোৰ মা দেউতাক বিচাৰিলোঁ মোৰ দেউতা হয় এজন দেউতাই বহুত গ'ল কিন্তু দেউতাক মোক ৰিহাবৰ মানুহে মোক দেউতাক মোক লগ কৰিব নিদিয়ে নিজৰ দেউতাকক ল'ৰাটোক লগ কৰিব নিদিয়ে নাই জনোৱা নাই কি বুলি কৈ নিছিলে মই গম নাপাওঁ মোৰ যেতিয়া দেউতাই বিচাৰিছিলে আনকি নুনমাটি থানাত দেউতাই কেছো এপ্লাই কৰিছে মোৰ ল'ৰা এনেকুৱা এটা ৰিহাবত আছে মোক লগ কৰিব নিদিয়ে খবৰ পাইছোঁ নাই সেনেকুৱা কোনো নাই আৰু ইনজেকশ্যন সদায় মানুহে আপুনি চাওক ইনজেকশ্যনৰ মই এটা কথা কওঁ যিমানখিনি মই জ্ঞাত ইনজেকশ্যন হাতত দিয়ে বা কঁকালত দিয়ে কিন্তু ভৰিৰ প্ৰধান ইনজেকশ্যন দিয়ে মই প্ৰথমে এইবাৰ দেখিছোঁ ৰিহেবত দিছিল আৰু ৰিহেবৰ আগতে মই বহুত বস্তু তাইক খুৱাইছিলে মই যদি ঘৰত আহোঁ ভাগৰত বোলে পানী গিলাচ দিয়া মই গাটো ধুই লওঁ বিয়া লাগিছে তাৰমানে তাতে তাই কিবা এটা বস্তু দি দিয়ে যিটো মই খাই মই গা ধুব পাহৰি যাওঁ কিবা তাই ব্যৱহাৰ কৰিছিলে এইবিলাক বস্তু তাৰপিছত মোক ডক্টৰে কৈছে তোমাৰ এইটো শৰীৰটো কমপ্লিটলি তোমাৰ এডিক্টেড হৈ গৈছে ডক্টৰে মোক কৈছে কিন্তু য'ত মই এইবিলাক বস্তু মই ইউজ নকৰোঁ মোৰ শৰীৰত এডিক্টেড সেইটো কেনেকৈ আহিলে আপুনি যে কৈছে আপোনাৰ পত্নী পৰপূৰ্বৰ লগত সম্পৰ্ক আছে আপুনি এনেকুৱা কেতিয়াবা অসংযত অৱস্থাত আপুনি চচুত কৰি দেখিছেনে অসংযত অৱস্থাত মই এনেকৈ দেখা নাই কিন্তু বহুত ভাইৰেল ফটো মই দেখা পাইছোঁ বেলেগ ল'ৰাৰ লগত ড্ৰিংকছ কৰা ফটো বেলেগ ল'ৰাৰ লগত স্মক কৰা ফটো এনেকৈ আছে এভিডেঞ্চ আছে গোটেইখিনি আছে আপোনালোকে চাব পাৰে আৰু এজন মাইকী মানুহে মই কৈছোঁ এজন মাইকী মানুহে যেতিয়া ৰাতি 1-2 বজাত এজন বেলেগ পুৰুষৰ লগত আহি যেতিয়া মেইন ৰাস্তাত স্মক কৰে নিজৰ বিয়ে কৰাৰ পিছত সেইটো কি বুলি ভবা যাব আপোনালোকে নিজে বিবেচনা কৰি ক'ব পাৰে ছোৱালী এইটো মোক বহুত বিচাৰে ছোৱালী মোৰ কাৰণে বহুত কান্দিও বহুত বিচাৰে কিন্তু ছোৱালীক মোক লগ কৰিব নিদিয়ে বৰ্তমান আছে গীতানগৰ স্থিত গীতালী পথত ভাড়াঘৰত আছে যাৰ পইচা মই এতিয়াও দি আছোঁ কিন্তু তাই অনাৰত দিছে নে মই সেইটো গম নাপাওঁ দেই অনাৰত লগতো মই ইমান ক্ল'জ নহয় মই তাইক মই মিছেছৰ হাততে দিম সেইটো অনাৰতে দিছে নে মই জ্ঞাত নহয় কিন্তু আৰু স্কুলৰ ফিজৰ পৰ্যন্ত প্ৰতি মোক ব্লেকমেইল কৰি আছে ছোৱালী যোগাযোগ মই ফোন কৰোঁ বহুতবাৰ ট্ৰাই কৰিছোঁ মই এনকি মই ঘৰলৈকেও গৈছোঁ ভাড়াঘৰলৈকেও কাৰণ মানুহ কিবা এটা হ'ব পাৰে আলোচনা কৰিতো সমাধান কৰাটো ভাল কিন্তু প্ৰায়ভাগে তালা মৰা দেখা পাওঁ ৰাতি 10টাত গ'লে তালা মৰা দেখা পাওঁ 8টাত গ'লে তালা মৰা দেখা পাওঁ আৰু গাড়ীখন লৈ ঘূৰি থকা দেখা পাওঁ আনকি মোৰ নিজৰ গাড়ী মোৰ নিজৰ নামত আছে SBI ফাইনেন্সে মোক সেয়া কৰিছিলে SBI দিছিলে মই চকুৰ আগতে বেলেগ পুৰুষৰ লগত গাড়ী লৈ গুচি যায় মই নিজে মই অকলে অহা যোৱা কৰি থাকোঁ
এতিয়া আপুনি যে ডাইভোর্স কেছটো এপ্লাই কৰিছে হয় ছোৱালীজনীৰ প্ৰতিত্ব বিচাৰি আদালতত আবেদন জনাইছে ছোৱালীজনী এতিয়া সেইটো বস্তু ছোৱালীজনী কোন দেউতাকে নিবিচাৰিব আৰু ছোৱালীজনী মই যেনেকৈ বিচাৰিম হয়তো মাকেও বিচাৰিব বা ছোৱালীজনীৰ দুইজনৰে আমাৰ দায়িত্ব এটা আছে মই এইটো নকওঁ যে ছোৱালীজনী অকল মোৰে মাকৰো ছোৱালী মোৰো ছোৱালী দুইটাৰে সমান অধিকাৰ আছে কিন্তু মোৰ মতে আজি যদি মোৰ লগত তাই এনেকুৱা কৰিছে ভৱিষ্যতে যদি মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত এনেকুৱা কিবা এটা হয় মোৰ সেইটোৱে চিন্তা সেইটো কাৰণে মই এটা ন্যায় বিচাৰিছোঁ আদালতৰ পৰা যাতে ছোৱালীজনী মই পাওঁ আৰু ডাইভোর্স কেছটো সেটেল হ'লে এখন এতিয়ালৈকে হোৱা নাই ডেট এটা গ'ল তাই কিন্তু হাজিৰ হোৱা নাই মোৰ এইটো কিবা তিনিটামান ডেট থাকে নেকি বোধহয় ইমানখিনি মোৰ আইডিয়া নাই তাই তাৰমানে হাজিৰ হোৱা নাই প্ৰথম ডেটত এতিয়ালৈকে এতিয়া আপুনি কি বিচাৰিছে বিবাহ বিচ্ছেদ বিচাৰিছে মই কেতিয়াও মই বিশ্বাস বিচাৰিব লাগিব কাৰণ এতিয়া চাওক মই ধৰক মই গ'লোঁ মোৰ মা দেউতাও কোনোদিনো মানা কৰা নাই বোলে তুমি নাযাবা তোমাৰ মিছেছৰ ওচৰত কোনোদিনো মানা কৰা নাই যদি মই মোৰ এটাই ভয় মই ভালে থাকোঁতে যদি মোক এনেকুৱা কৰি দিছে অসুখীয়া কৰি দিছে বা মৰাৰ পৰিকল্পনা কৰিছে এতিয়া যদি মই অলপ সুস্থ হোৱাৰ লগে লগে তাইৰ ওচৰত গুচি যাওঁ যদি নেক্সট আকৌ তাই বেলেগ কিবা খৰচ হ'লে তেতিয়া মই কোনে বচাব নোৱাৰোঁ সেইটোও ভাবিব লাগিব এইবোৰ কি সাহসত মই তাইৰ ওচৰলৈকে যাম বা ৰাতি থাকিম সেইখন ঘৰত গতিকে সেইটো কাৰণে ন্যায় বিচাৰি মই কেঁচুৱাই বুলি কৰিছোঁ কি হয় আৰু এটা ন্যায় পালে ভাল হয় এইখিনিয়ে আৰু